চৰকাৰখনে দিব 10,000 টকা কিন্তু কৈছে লাখপতি বাইদেউ লাখ টকা দিম এয়া ক'ৰবাত মিছা নেকি ক'ৰবাত ভুৱা প্ৰতিশ্ৰুতি এসোপামান দি থৈ দিছে নেকি ইলেকশ্যনৰ আগত বহুতৰ মনত হয়তো প্ৰশ্ন আহে যে আচলতে লাখপতি বাইদেউ বুলি চিঞৰি কিয় আছে দুদিনমান আগতে হয়তো আপোনালোকেও এই লাখপতি বাইদেউৰ ফৰ্মখন ফিল আপ কৰিছে ফৰ্মখন কিমান নিখুঁতভাৱে ফৰ্মখন ফিল আপ কৰিব লগা হয় এটা যদি সামান্য ফৰ্মখনত দাগো পৰে তেতিয়াহ'লে সেই ফৰ্মখন কিন্তু আৰু ৰিজেক্ট হৈ যায় যিজন ব্যক্তিয়ে সেই 10,000 টকাখিনি পাব লগা থাকে সেই ব্যক্তিজনে 10,000 টকা তেতিয়া নাপায় যদি ফৰ্মখন ক'ৰবাত দাগ লগাইছে কিবা এটা যদি ভুলতে লিখা গৈছে আকৌ যদি সেইটো ৱেট নাৰ মাৰি যদি ঠিক কৰিব বিচাৰে সেইটো ঠিক নহয় সেই ফৰ্মখন চেছ তেওঁৰ কাৰণে কেনচেল হৈ গ'ল তেওঁ 10,000 টকাটো পোৱাৰ পৰা তেওঁ বঞ্চিত হৈ পৰে ইমান নিখুঁতভাৱে ইমান সাৱধানে সেই ফৰ্মখন ফিল আপ কৰিব লগা হয় কিন্তু এতিয়া কিছুমান মানুহে ভাবে যে এতিয়া লাখপতি বাইদেউ বুলি কৈ আছে কিন্তু সেই ফৰ্মখনৰ ফিল আপ কৰিছে যে তাতেতো তাৰ কাৰণে যে আপোনালোকে ধুনীয়াকৈ গছৰ পুলিৰ লগত ফটোখন উঠিছে ফটোখন উঠি তাতে ফটোখন উলিয়াই লৈ আহি তাতে লগাই দিছে আঠা লগাই এতিয়া তাৰ কাৰণে 10,000 টকা এটাহে দিব 10,000 টকাহে এটা দিব কিন্তু 10,000 টকাটো দিলে এতিয়া আমি হাজাৰপতি বুলিহে কম হয়নে নহয় এটা হাজাৰপতিৰ ঠাইত তেওঁলোকে এটা লাখ টকা নিদিয়ে তেতিয়াহ'লে লাখপতি শব্দটো কিহৰ কাৰণে ওলাই আছে ক'ৰবাত মানে অলপ ডাঙৰ যিহেতু হেভি এমাউণ্ট লাখ টকা সেইকাৰণে অলপমান মানুহৰ ক'ৰবাত যিহেতু বহুতে ভাবে যে ইলেকশ্যন আহি আছে ইলেকশ্যনৰ কাৰণে প্ৰতিশ্ৰুতি দিবৰ কাৰণে এইবোৰ নাটক কৰি আছে নেকি বহুতৰ মনত এনেকুৱা প্ৰশ্ন হয় বহুতে এই কথাবোৰ কয় দে এইবোৰ নাটক বুলিকে কিন্তু আচলতে এটা নিয়ম আছে সেই নিয়ম অনুযায়ী এই পইচাটো দিয়া হ'ব মহিলাসকলক লাখপতি কৰি তোলাৰ এটা নতুন প্ৰয়াস যদিহে সঁচাকৈ কামে কাজে তেওঁলোকে কৰি দেখুৱায় তেতিয়াহ'লে এতিয়া তেওঁলোকে কথাৰে কৈছে প্ৰথম অৱস্থাত 10,000 টকা এটা দিব সেই 10,000 টকাটোৰ পৰা 1 লাখ টকালৈ কেনেকৈ পৰিৱৰ্তন কৰিব 10,000 টকাটোতো ঘৰত আনি বহুৱাই থ'লে সিটো আৰু কণী পাৰি 1 লাখ টকা কৰি নিদিয়ে তাৰ কাৰণে কিবা এটা কৰিব লাগিব চৰকাৰখনে 1 লাখ টকা কেনেকৈ দিব আৰম্ভণি 10,000 টকাৰ পৰাই কৰিব এতিয়া মোৰ নিচিনা এজন যদি নদাই ভদাই আপোনালোকক এই কথাবোৰ বুজাই থাকোঁ তেতিয়াহ'লে আপোনালোকে শুনি বিৰক্তি পাব কিনো কথা কৈ আছে আপোনালোকে কথা শুনি ইমান এটা ইণ্টাৰেষ্ট নাপায় কিন্তু সেই কথাখিনি যদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি আপোনালোকক আহি কয় তেতিয়াহ'লে আপোনালোকেতো নিশ্চয় ভাল পাব এতিয়া আপোনালোকে আকৌ মনত ভাবিছে আকৌ হিমন্ত বিশ্ব শৰ্মা ছাৰ ক'ৰ পৰা আনিব সাধাৰণ এজন ইউটিউবাৰ হৈ কিনে একেবাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওপৰতহে কথা ক'ব যায় দেখোন মই নকওঁ হিমন্ত বিশ্ব শৰ্মা ছাৰে লাখপতি কেনেকৈ বনাব মই হিমন্ত বিশ্ব শৰ্মা ছাৰক মোৰ চেনেলত আনিব নোৱাৰোঁ সিমানখিনি যোগ্যতা এতিয়ালৈকে হোৱা নাই কেতিয়াবা যদি আপোনালোকে মৰম আদৰৰ চেনেহ দিয়ে তেতিয়াহ'লে নিশ্চয় পাৰিম চাগে কেতিয়াবা সিমানখিনি আপোনালোকৰ মৰম আশীৰ্বাদ পালে কিন্তু হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছিল কেনেকৈ লাখপতি বনোৱাৰ যিটো প্ৰয়াস তেওঁ মহিলাকক কেনেকৈ এতিয়া যি ধৰণে কথাৰে কৈছে যে এনেকুৱা নিয়ম আছে এইবোৰ প্ৰথমতে 10,000 টকা দিম তাৰপিছত কি হ'ব বহুতেতো মিছা বুলি ভাবি আছে এতিয়া মিছাটো আপোনালোকৰ মনত যিবোৰ খেলি মেলি আছে খেলি মেলিবোৰ মই আঁতৰাই দিম আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ ছাৰে কোৱা ভিডিঅ'টো আপোনালোকে চাওক ভিডিঅ'টো চালে আপোনালোকে গোটেই কথাখিনি আপোনালোকে বুজি পাব আপোনালোকৰ মনত যদি কিবা খেলি মেলি হৈ আছে ক'ৰবাত যদি খুদনি লাগি আছে আপোনালোকৰ খুদনিবোৰ আঁতৰি যাব আপোনালোকে আনন্দত গা নাচি উঠিব সঁচাকৈ 1 লাখ টকা পাম বুলি আপোনালোকৰ দেহা মন নাচি উঠিব সঁচাকৈ গতিকে চাওক আপোনালোকৰ লগতে ময়ো বাৰু ভিডিঅ'টো চাওঁ কিন্তু যি এটা প্ৰয়াস কৰিছে মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত মই ভাবোঁ যে খুব সুন্দৰ এটা চেষ্টা কৰিছে খুব সুন্দৰ এক প্ৰয়াস আৰু এনেকুৱা কামবোৰ হ'ব লাগে আৰু যিবোৰ ভাল কাম চৰকাৰৰ যিবোৰ ভাল কাম সেই ভাল কামবোৰক আমি প্ৰশংসা কৰিব লাগে আৰু যিবোৰ ভুল কাম ভুলবোৰকো আমি আঙুলিয়াই দিব লাগে ভুলবোৰত আমি প্ৰতিবাদ কৰিব লাগে কিবা এটা ভুল দেখা পালে এনেকুৱা নহয় যে ভাল কামটো কৰিলে বুলিয়ে ভুল কামবোৰ দেখা পালেও আমি সেইবোৰত মাত নামাতো আমি ভুল কামবোৰতো চাপৰি মাৰি আছোঁ আপোনালোকে বহুত ভাল কাম কৰিছে বুলিকে কিন্তু তেনেকুৱা নহয় কিবা যদি ভুল কৰিছে যিহেতু চৰকাৰখন আমিয়ে বনাইছোঁ আপুনি মই আমি লগ হৈ চৰকাৰখন বনাইছোঁ ক'ৰবাৰ ওপৰৰ পৰা সেইটো সেইখন বনি যোৱা নাই ন আপুনি মই আমি সকলোৰে আমি নিৰ্বাচন কৰিছোঁ এখন চৰকাৰ গতিকে তাতে কিবা এটা ভুল হ'লে ভুলটো আঙুলিয়াই দিয়া আপোনাৰ মোৰ আমাৰে দায়িত্ব আৰু ভাল হ'লে ভাল কাম কিন্তু প্ৰশংসা কৰিবই লাগিব এতিয়া ইমান ধুনীয়া এটা কাম মানে তেওঁলোকে বৰ্তমান প্ৰতিশ্ৰুতি দিছে এতিয়ালৈকে কৰ্মকাণ্ডখিনি গোটেইখিনি হৈ উঠা নাই যিহেতু যেতিয়া হ'ব তেতিয়া ভালকৈ ক'ব পাৰিম এতিয়া যিহেতু তেওঁলোকে আশ্বাস দিছে কৈছে যে এনেকুৱাকৈ আপোনালোকক টকা দিয়া হ'ব এনেকুৱাকৈ আপোনালোকক লাখপতি কৰি তোলা হ'ব কথাবোৰ কৈছে গতিকে তেওঁলোকৰ কথাখিনি বিশ্বাস কৰিছোঁ তেওঁলোকৰ কথাখিনি শুনি ভাল লাগিছে এতিয়া তেওঁলোকৰ শুনি ভাল লগা কথাখিনি শুনি ক'ৰবাত মনটো যিহেতু ভাল লাগিছে যে এতিয়া মানে যিসকল মহিলা আছে তেওঁলোক স্বাৱলম্বী হ'ব পাৰিব তেওঁলোকে কিবা নহয় কিবা এটা কৰিব পাৰিব গতিকে ভাল কথা
আৰু মইনো কিয় ইমান কথা কৈ আছোঁ আহক হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছিল সেই কথাখিনি আপোনালোকক শুনাওঁ তেওঁৰ মুখেদি শুনক আৰু আপোনালোকে বুজি উঠিব যে আচলতে এই লাখপতি বাইদেউৰ ঘটনাটো কি সঁচাকৈ লাখ টকা দিবনে নে লাখ টকা দিয়া এইখন ক'ৰবাত এখন নাটক চলাইছে লাখপতি বাইদেউ বুলি 10,000 টকা দি এজন মানুহ লাখপতি কেনেকৈ হ'ব পাৰে আহকচোন হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মুখেৰে শুনো চাওক কাৰ বাইদেউৰ লাখপতি হ'ব ইচ্ছা আছে কাবাৰ নাই নেকি আচ্ছা কাৰ নাই হাত ডাঙক নাই লাখপতি হ'ব ইচ্ছা নাই হয় এতিয়া নামাই দিছে কাৰ লাখপতি হ'ব ইচ্ছা নাই এটাইও হাত নাদাঙে কাৰ লাখপতি হ'ব ইচ্ছা আছে বা ইয়াতো কিন্তু 3টাতকৈ ওপৰত বাচ্চা হ'ব নোৱাৰিব ঠিক আছে 2টা কোৱা নাই 3টা কৈছো এটা এক্সটেনশন দি দিছো ঠিক আছে এতিয়া ফৰ্ম বিলাক ফিল আপ কৰি দিলে কোনে ফৰ্ম জমা দিলে হাত ডাঙক এতিয়া যিবিলাকে ফৰ্ম জমা দিলে লাহেকৈ আপোনালোকৰ আমি ফৰ্ম বিলাক পৰীক্ষা কৰিম আৰু এদিন আপোনালোকৰ বেংক একাউণ্টত মই টুপুং কৰি 10,000 টকা ভৰাই দিম ঠিক আছে এতিয়া 10,000 টকাটো আমি কি কৰিম আমাৰ গিৰিয়েকক দি দিম হয় নহয় হা কোনে গিৰিয়েকক দিব হাত ডাঙক আৰু কোনে নিদিয়ে হাত ডাঙক এটা গিৰিয়েক বিলাকে যদি বিজেপিক ভোট নিদিয়ে গিৰিয়েকৰ মতে ঘৰত ভোট হ'ব নে ঘৈণীয়েকৰ মতে কাৰ মতে হ'ব ভোট পাৰিবতো নহলে গিৰিয়েক বিলাকে মোক দিব ধৰি ঠিকছে যি নহওক সিহঁতকো মই ঠিক ঠাক কৰি ৰাখিছো বাৰু ঠিক আছে এতিয়া মা অলপ ৰগ নাপায় মিটিঙৰ পিছত কবি এনেকে কৰিব নাপায় মামা মিটিঙৰ পিছত কচোন ভাল মানুহৰ দৰে ভিতৰত লৈ হওক এতিয়া আপোনালোকে 10,000 টকাটো লাখপতি হ'ব নোৱাৰে যিসকলে 10,000 টকাটো হাজবেণ্ডক নিদিব আৰু হাজবেণ্ডৰ পৰাও পাৰিলে অকণমান লৈ পেলাই আপোনালোকে 10,000 টকাটো লৈ সৰু সুৰা এটা ব্যৱসায় আৰম্ভ কৰিব লাগিব ঠিক আছে যিসকলে ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকক আকৌ এবাৰ মই 25,000 টকা দি দিম এটা বিশ্বাস নহয় কাৰণে 25,000 টকাটো জোৰে কৰি হাত নামাৰে কটোৱে নামাৰে হয়নে আৰে মই দিম বুলি কৈছো যেতিয়া দিম এটা হাত চাপৰি মাৰি দিয়ক জোৰ কৰি ঠিক আছে ইয়াৰে কিন্তু 12,500 টকা বেংকক ঘূৰাই দিব লাগিব আৰু 12,500 টকা আপোনালোকে ফ্ৰী পাব ঠিক আছে 10 আৰু 25 কিমান হল 35,000 টকাৰ ভাল কৰি ব্যৱসায় কৰিলে 2 বছৰ 3 বছৰত আমি লাখপতি হ'ব পাৰিম আৰু যদি নোৱাৰো আৰু 10-20,000 টকা মই দি দিম মুঠতে লাখপতি কৰিহে এৰিম আৰু হ'ব গতিকে এতিয়া আপোনালোকে ফৰ্ম জমা দিলে ফৰ্ম বিলাক ধুনীয়াকৈ পৰীক্ষা কৰি আপোনালোকক পইচাটো দি দিম হাজবেণ্ড সকলক ক'ব যে বেলেগ আঁচনি আহি আছে ঘৰত অৰুণোদয় পাম সব পাই যাম গতিকে এইটো টকা আমি এটা ভাল কামত ব্যৱহাৰ কৰিম হাজবেণ্ড ওয়াইফ দুইটা মিলি ভাল কামত ব্যৱহাৰ কৰক নহলে 10,000 টকা একেলগে কৰিলে গ্ৰুপটোতো আপোনালোকে 1 লাখ টকাৰ পুঁজি বঢ়াব পাৰিব 10 জনৰ গ্ৰুপ হয় নহয় 10,000 পালে গ্ৰুপটোত যদি 1 লাখ টকা দি দিও 1 লাখ টকা দিও আমি ভাল এটা সমূহীয়া বাবেও আমি কাম হাতত ল'ব পাৰিম